নমস্কাৰ এনি ভাৰত 24 লৈ স্বাগতম জনাই ষ্টুডিঅত মই বিষ্ণুপ্ৰিয়া জনাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰহাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুভাৰম্ভ কৰিলে সুলভ মূল্যৰ ডাইল চেনি বিতৰণ আঁচনি অতি শীঘ্ৰেই মিঠাতেল যোগান ধৰিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অৰুণাচলৰ ঘটনাৰ প্ৰসংগতো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অসমৰ মাটিত অৰুণাচলৰ আগ্ৰাসন সহ্য কৰা নহব অসম পুলিচক পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ লৈছো সবিস্তাৰে এই খবৰ আমি যেহেতু উল্লেখ কৰিছো যে ৰহাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শুভাৰম্ভ কৰিলে সুলভ মূল্যৰ ডাইল চেনি বিতৰণ আঁচনি অতি শীঘ্ৰেই মিঠাতেল যোগান ধৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে অৰুণাচল ঘটনাৰ প্ৰসংগত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অসমৰ মাটিত অৰুণাচলৰ আগ্ৰাসন সহ্য কৰা নহব অসম পুলিচক পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি যেহেতু উল্লেখ কৰিছো যে ৰহাৰ কমাৰজান গাঁৱৰ ডাইল চেনি বিতৰণৰ পুনৰাৰম্ভণি অনুষ্ঠান আৰু ৰেচন কাৰ্ড হিতাধিকাৰীৰ মাজত চেনি ডাইল বিতৰণ আঁচনিৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ 100 টকাকৈ হিতাধিকাৰীয়ে লাভ কৰিব চেনি ডাইল আৰু 70 টকাত পাব প্ৰতি কেজি মসুৰ ডাইল আৰু 1 কেজি চেনি লাভ কৰিব 30 টকাত আৰু অসমৰ 70 লাখ পৰিয়ালে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ গুলীচালনা ঘটনা সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে ডিজিপিয়েও আলোচনা কৰিছে উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু এই পৰিবেশৰ বাবে কোনো দায়ী কোন দায়ী তাৰ ওপৰত নিশ্চিত অনুসন্ধান কৰিব ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু আজি যি অসম অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা আৰু অসমীয়া লোকলৈ উদ্দেশ্যি নিৰ্বিচাৰ গুলীচালনা সংঘটিত হৈছিল আৰু সেই গুলীচালনাৰ সন্দৰ্ভতেই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে অৰুণাচল সীমান্তৰ মিংমাং বদতিত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু অৰুণাচলত গুৰুতৰভাৱে আহত হৈছিল 11 গৰাকী অসমীয়া আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহাত উপস্থিত হৈ মন্তব্য কৰিছে আৰু মন্তব্য কৰিছে এনেদৰে যে যিসকলে অসমৰ মাটিত অৰুণাচলৰ আগ্ৰাসন সহ্য কৰা নহব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকী আৰু অসম পুলিচক পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি আগবঢ়াইছো বিধানসভা নিৰ্বাচনৰ আগতে আমি সুলভ মূল্যত দালি চেনি আৰু নিমখ দিয়াৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ কিন্তু এই বছৰ বাজেট দেৰি হোৱাৰ কাৰণে আমি মাজত 3 মাহ সময় এই আঁচনি চলাব পৰা নাছিলোঁ আজি আমি দালি আৰু চেনি 100 টকা মূল্যত দিয়া আঁচনিটো আৰম্ভ কৰিছোঁ কাৰিকৰী কাৰণত নিমখটো আজি আমি দিব পৰা নাই খুব সোনকালে নিমখ বিতৰণো আমি ইয়াৰ লগত জড়িত কৰিম আমাৰ যিখন আঁচনি বন্ধ হৈ আছিলে সেই আঁচনিখন আমি ৰহা সমষ্টিৰ পৰাই আজি পুনৰ এবাৰ আৰম্ভ কৰিলোঁ অসমৰ 70 লাখ পৰিয়াল এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে ডিজিপিয়েও আলোচনা কৰি আছে উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব মই অসম পুলিচক নিৰ্দেশ দিছো কোনো কাৰণতে যাতে অসমৰ মাটি আমি কতো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিইনফোৰ্সমেন্টটো তালৈকে ইতিমধ্যে গৈছে মই বহুত বেছি ক'ব খোজা নাই কিবা ক'বলগীয়া থাকিলে মই পিছত চৰকাৰে কৰিব we have reintroduced our scheme for giving sugar and dal at a concessional price. The scheme has been relaunched from today. It was discontinued for